নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত আৰু সকলোকে প্ৰণিপাত। আজি ৰাতিপুৱা আৰম্ভ কৰিলোঁ মায়ে দিয়া লাল চাহকাপ খাই, কাৰণ মইনা কলিজা ঘৰত নাই। চাহকাপ মায়ে দিলেহি, চাহকাপ খাই আজি দিনটো আৰম্ভ কৰোঁ বোলো। কি কৰোঁ আপোনালোকে চাই থাকিব। ৰ'ব গাইছ, মইনা কলিজা মানে কোন আকৌ আপোনালোকে ভাবি থাকিবনে? মইনা কলিজা মানে মোৰ মৰমৰ পত্নীজনী দেই। মধুৰি এটা খাবলৈ আহিছিলোঁ, গছজোপাত মধুৰি পকাই নাই, চব সৰু সৰু। এটা পালোঁ, তেওঁ খাম এইটোকে। বন্ধু বান্ধৱীসকল, এতিয়া আহিলোঁ বাগানলৈ বুলি এবাক আহিলোঁ। বাগানৰ পাত তুলিব হৈ গৈছে, কিন্তু মানুহ পাবলৈ বিৰাট টান হৈছে। এগৰাকীয়ে সদায় ছিঙি থাকে আমাৰ, তেওঁ আহিছে, কিন্তু আৰু কেইজনীমান লাগিছিলে। পাতৰ প্ৰডাকশ্যন এইবাৰ তেনেই কম। গাইজ, দোকানৰ বস্তু কেইটামান নাইকিয়া হৈ আছিলে, তাকে আনিলোগৈ। বস্তুকেইটা এতিয়া বৰ্তমান সামৰি আছোঁ। আৰু কি ক'ব ৰাইজ, এনেকুৱা অতিপাত গৰম মাৰিছে, একেবাৰে ফালি দিছে। বস্তুকেইটা লগাই হৈছে আৰু আজৰি হ'ম, এতিয়া ভাল লাগিব আৰু। বৰ্তমান বস্তুবিলাক সামৰি মোৰ হ'ল। গৰমত বঢ়িয়া বস্তু। মজা। এতিয়া আহি আছোঁ আমি টাউনলৈ। ভাবিলোঁ ৰাতিৰ ভাত সাঁজনো কিহেৰে খাম, লৈ আহোঁ মাংস অকণমানকে। টাউনত আহি দেখিলোঁ ঢেৰ এনাৰস বিকি আছে, ভাবিলোঁ এনাৰস দুটামান লৈ যাওঁ। এনাৰসৰ বতৰ, এনাৰস খাই বৰ্তমান এতিয়া খুব ভাল লাগে। আহি পালোঁ টাউনলৈ অহাৰ মূল কাৰণটোত। ছাগলী মাংস ল'লোঁ আধা কেজি। আৰু এই কেঁচাৰজনে যে দেখিছে, বৰ ধুনীয়া মাংস কাটে আৰু বহুত বিশ্বাস, তেওঁ আমাক বেয়া মাংস কোনোদিন নিদিয়ে। আহি পালোঁহি এতিয়া আমি তেল ডিপু। নিজৰ পেটটো পূজা কৰিলেতো নহ'ব, মোৰ বচন্তিখনো পেটটো পূজা কৰি ল'ম বুলি তেল ডিপুত সোমালোঁ আৰু মোৰ বচন্তিৰ পেটটো ভৰাই ল'লোঁ। এতিয়া আমি যাম ঘৰলৈ। বন্ধু বান্ধৱীসকল, বৰ্তমান আহি পালোঁ আমি এতিয়া ঘৰ। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, প্ৰণিপাত।